আমি তুলিৰাম ৰংহাং ডাঙৰীয়াক জাপানলৈ লৈ যোৱাৰ কাৰণে আমাৰ খং উঠা নাই কিন্তু এটিএম কাৰ্ড হিচাপে সৰ্বত্ৰে মানে প্ৰচাৰিত তুলিৰাম ৰংহাঙক কিয় লগ এৰিব নোৱাৰে হেতুহে বৃহৎ ডাঙৰ প্ৰশ্ন কাৰ্ডম কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু তেখেতে মুখ্যমন্ত্ৰীয়ে জাপান দক্ষিণ কোৰিয়া এই দেশবিলাকলৈ বা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তলৈ মুখ্যমন্ত্ৰীয়ে য'তে যায় তাতে তুলিৰাম ৰংহাঙক লৈ যায় আৰু এই সম্পৰ্কে বিৰোধী কিছুমান কথা কৈছিলে আৰু সেই সম্পৰ্কে বৰ্তমান শেহতীয়াকৈ মীৰা বৰঠাকুৰ গোস্বামীয়ে তুলিৰাম ৰংহাং সম্পৰ্কত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বাইদেউ মই আপোনাক সুধিব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰীৰ লগত তুলিৰাম ৰংহাঙক জাপান কোৰিয়ালৈ লৈ গৈছিলে আৰু তেতিয়া আপোনালোকৰ দলৰ পৰা কংগ্ৰেছৰ ফালৰ পৰা কিছুমান মন্তব্য কৰিছিলে কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি এগৰাকী জনজাতি নেতাক এনেধৰণে আমাৰ লগত লৈ গ'লে কংগ্ৰেছে বেয়া পাবলৈ কি আছে গতিকে এই সম্পৰ্কত আপুনি কি ক'ব আমি তুলিৰাম ৰংহাং ডাঙৰীয়াক জাপানলৈ লৈ যোৱাৰ কাৰণে আমাৰ খং উঠা নাই আমি কৈছোঁ যে সেইজন তুলিৰাম ৰংহাঙক মুখ্যমন্ত্ৰীয়ে লগত অকল জাপানলৈ নেকি য'তে যায় ছাঁটোৰ দৰে লৈ যায় সেইজন তুলিৰাম ৰংহাং যোনে কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ গোটেই ডেভেলপমেণ্টৰ পইচাবিলাক গুৰুক ৰাখে এই জনগোষ্ঠীয় মানুহবিলাকৰ ডেভেলপমেণ্টৰ পইচাবিলাক আত্মসাৎ কৰাৰ অভিযোগ আছে তেওঁৰ আৰু বিভিন্ন অভিযোগ আছে ইংৰাজীত এষাৰ কথা আছে মেন ইজ ন'ন বাই দ্য কোম্পানী হি কিপছ তেনেকুৱা এজন মানুহক লগত লৈ ফুৰাটোৱে কি বুজায় জাপানত গ'লেও লৈ যায় তেওঁ মানে য'তে দেখক লাচনি পাচনি নিচিনাকৈ তেওঁক লৈ যায় জনগোষ্ঠীয় নেতা বুলি আমিতো তেওঁক কেতিয়াও মানে অপমান কৰা নাই কিন্তু মুখ্যমন্ত্ৰীয়ে জনগোষ্ঠীয় নেতা এজনক লৈ গ'লে যে আমি বেয়া পাওঁ বুলি কটাক্ষ কৰিছে জনগোষ্ঠীয় মুখ্যমন্ত্ৰী এজন হৈ থকাৰ পিছত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ইমান ধুনীয়াকৈ চৰকাৰ চলাই থকাৰ পিছত আকৌ তেওঁকতো ফুটবল মাৰা দি কিয় জনগোষ্ঠীয় নেতাজনক অঁতৰাই পেলাই তেওঁ মুখ্যমন্ত্ৰী হ'বলগীয়া হ'ল গতিকে তেওঁ হৈছে ভূতৰ মুখত ৰাম নাম তেওঁ কোনো জনগোষ্ঠীৰ প্ৰতি মানে দায়বদ্ধতা নাই অসমৰ প্ৰতি দায়বদ্ধতা নাই অসমৰ যদি জাতি জনগোষ্ঠীৰ প্ৰতি দায়বদ্ধতা থাকিলেহেঁতেন অসমীয়া মাধ্যমিকৰ বিদ্যালয়বিলাক এফালৰ পৰা একত্ৰীকৰণৰ নামত বন্ধ নকৰিলেহেঁতেন তুলিৰাম ৰংহাং তেওঁৰ এটিএম হিচাপে তেওঁ চলে তেওঁৰ লাচনি পাচনি হিচাপে চলে আৰু তেওঁ সুবাদতে গোটেই কাৰ্বি আংলংখনক এফালৰ পৰা গুৰুক ৰাখে তেওঁ মানে আত্মসাৎ কৰিছে আৰু সেইটো কাৰ্বি আংলঙৰ ৰাইজে অভিযোগ কৰে সেইটো কথা আমি ভালকৈ জানো আজি তাৰিখত মাটি বাৰীৰ পৰা আদি কৰি ভঙাকে ভাঙিছে লোৱাকে লৈছে গোটেই ডেভেলপমেণ্টবিলাক কাৰ্বি আংলঙলৈ মোৰ লগত কেমেৰা লৈ ওলাবচোন মই দেখুৱাই দিম কিমান ডেভেলপমেণ্ট হৈছে ডেভেলপমেণ্ট এটাই হৈছে এটা ঘৰ ভাঙিছে আকৌ এটা ঘৰ বনাইছে ডেভেলপমেণ্ট এটাই হৈছে মুখ্যমন্ত্ৰীৰ পত্নীয়ে ক'ত 1000 বিঘা মাটি লাগে বুলি কৈছে মাটি লৈ দিছে এইবোৰ ডেভেলপমেণ্টেই হৈছে গতিকে কাৰ্বি আংলঙৰ জনগোষ্ঠীৰ প্ৰতি কাৰ্বি জনগোষ্ঠীৰ প্ৰতি আমাৰ কোনো ধৰণৰ বিদ্বেষ নাই বা কোনো জনগোষ্ঠীৰ প্ৰতি বিদ্বেষ নাই কিন্তু এটিএম কাৰ্ড হিচাপে সৰ্বত্ৰে মানে প্ৰচাৰিত তুলিৰাম ৰংহাঙক কিয় লগ এৰিব নোৱাৰে হেতুহে বৃহৎ ডাঙৰ প্ৰশ্ন